নমস্কাৰ। ৰেডিঅ' লখিমপুৰৰ শ্ৰোতাসকলক সম্ভাষণ জনাই আৰম্ভ কৰিছোঁ আজিৰ অনুষ্ঠান হাতত লৈ ষ্টুডিঅ'ত মই ৰাণা হাজৰিকা। আগবঢ়োৱা হৈছে লখিমপুৰৰ বাতৰি। নমস্কাৰ। লখিমপুৰৰ বাতৰি হাতত লৈ ষ্টুডিঅ'ত মই জুলি এম বৰুৱা। শাৰদীয় দুৰ্গা পূজাৰ আজি মহানৱমী। আজি দেৱী দুৰ্গাক সিদ্ধিদাত্ৰী ৰূপত পূজা কৰা হয়। দেৱীৰ এই ৰূপে আধ্যাত্মিক জ্ঞান আৰু মহৎ শক্তিক প্ৰতিফলিত কৰে। অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ অকাল বিয়োগত ৰাজ্যজুৰি সৃষ্টি হোৱা শোকাকুল পৰিস্থিতিৰ মাজতে জনসাধাৰণে মহিষমৰ্দিনী দেৱী দুৰ্গাক আৰাধনা কৰিছে। লখিমপুৰ জিলাৰ প্ৰতিখন পূজা মণ্ডপতে শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে শিল্পীগৰাকীৰ গীত শুনিবলৈ পোৱা গৈছে। ভালেসংখ্যক পূজা সমিতিয়ে এইবাৰ শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই আড়ম্বৰপূৰ্ণ সাংস্কৃতিক অনুষ্ঠানসমূহ বাতিল কৰিছে। আজি বিভিন্ন পূজাস্থলীত কুমাৰী পূজা সম্পন্ন হয়। জিলাখনৰ বিভিন্ন পূজা মণ্ডপৰ উপৰি শক্তিপীঠ হিচাপে পৰিচিত থকা ঘাৰমৰা দেউৰী গাঁৱৰ নীল দেৱালয়, লখিমপুৰ নগৰৰ সমীপৰ তিনিকুৰীয়া গাঁৱৰ বৈঠাৱতী থান, পঞ্চানন দেৱালয়, ঢকুৱাখনাৰ হাৰহি দেৱালয়, ধলপুৰৰ পেটুৱা গোসানী থানৰ প্ৰাচীন পৰম্পৰা অনুসৰি পূজা অনুষ্ঠিত হৈছে। জিলাখনৰ ৰঙানদীৰ সমীপৰ দুৰ্গা মন্দিৰত আজি মহানৱমীৰ দিনা যথেষ্ট ভক্তৰ ভিৰ পৰিলক্ষিত হয়। লখিমপুৰ জিলাত এইবেলি 2 শতাধিক স্থায়ী অস্থায়ী পূজা মণ্ডপত পূজাৰ আয়োজন কৰা হৈছে। লখিমপুৰ জিলাৰ ঢকুৱাখানাত শ্ৰী শ্ৰী ঈশ্বৰী হাৰহি দেৱালয়ে এইবেলি 303 বছৰত ভৰি দিছে। মহানৱমী উপলক্ষে আজি পুৱাৰে পৰাই এই দেৱালয়ত ভক্তৰ ভিৰ পৰিলক্ষিত হৈছে। ৰজাদিনীয়া ঐতিহাসিক পৰম্পৰাৰে আয়োজন কৰা হাৰহি দেৱালয়ৰ দুৰ্গা পূজাত কালি মহাঅষ্টমীত বিয়লিৰ ভাগত শদিয়াৰ ঐতিহাসিক বুঢ়াবুঢ়ী শালৰ বৰ পূজাৰীয়ে মহ বলি দিয়ে। ইপিনে মহা অষ্টমীৰ দিনা কালি নিশালৈকে লখিমপুৰ জিলাৰ সদৰত পূজা চাবলৈ অহা ৰাইজৰ যথেষ্ট ভিৰ পৰিলক্ষিত হয়। বিহপুৰীয়া নগৰৰ 3 নং ৱাৰ্ডত অৱস্থিত আন্তঃৰাষ্ট্ৰীয় আধ্যাত্মিক শিক্ষানুষ্ঠান প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ বিহপুৰীয়া সেৱা কেন্দ্ৰই দুৰ্গা পূজা অনুষ্ঠিত কৰিছে। দুৰ্গা মণ্ডপত মৃন্ময় মূৰ্তিৰ পৰিৱৰ্তে জীৱন্ত মানুহৰ জৰিয়তে দুৰ্গাৰ লগতে অন্যান্য দেৱ-দেৱীৰ প্ৰদৰ্শনৰ যোগেদি পূজা পালন কৰা বাতৰি পোৱা গৈছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 577 সংখ্যক জন্মোৎসৱ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে লখিমপুৰ জিলাতো আজিৰে পৰা কেইবাদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰিছে। আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে প্ৰতি বছৰে আয়োজন কৰাৰ দৰে এইবেলিও জিলাখনৰ চেতিয়াগাঁও নামঘৰত গুৰুজনাৰ জন্মোৎসৱ আয়োজন কৰা হৈছে। ইপিনে কাইলৈৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে উত্তৰ লখিমপুৰ নগৰ পশ্চিমাঞ্চল শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ আয়োজন কৰা হৈছে। পহিলা দিনা দিহানাম, বৰগীত আৰু সত্ৰীয়া নৃত্যৰ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। দ্বিতীয় দিনাৰ ধৰ্মালোচনী সভাত নিৰ্দিষ্ট বক্তা হিচাপে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বৰ্ডৰ উপাধ্যক্ষ ৰুক্ম গোহাঁই বৰুৱা উপস্থিত থাকিব। নিশাৰ ভাগলৈ নাগাৰা নাম আৰু ভাওনা প্ৰদৰ্শন হ'ব। জিলাখনৰ আজাদ বাঁহপাটিৰ শ্ৰীমন্ত শংকৰদেৱ বৰনামঘৰত 4 দিনীয়া কাৰ্যসূচীৰে অহা 3 অক্টোবৰলৈ গুৰুজনাৰ জন্মোৎসৱ অনুষ্ঠিত হৈছে। জিলাখনৰ তেলাহী মৌজাৰ দুৱাৰপাৰ নামঘৰত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে জন্মোৎসৱ আয়োজন কৰা হৈছে। আজি অনুষ্ঠানত বৰগীত, দিহানাম, কবিতা আবৃত্তি আৰু অসমীয়া সমাজলৈ শংকৰদেৱৰ অৱদান শীৰ্ষক ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত হয়। আজিৰে পৰা 3দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বঙালমৰাৰ শ্ৰীমন্ত শংকৰদেৱ আঞ্চলিক বৰনামঘৰত গুৰুজনাৰ জন্মোৎসৱ আৰম্ভ হৈছে। লখিমপুৰ জিলাৰ ঢকুৱাখানা, ঘিলামৰা, বিহপুৰীয়া, বান্দৰদেৱা, পথালিপাহাৰ, বাণীগাঁও, নাৰায়ণপুৰ, লালুক, গোগামুখ, বগীনদী, চাউলুৱা, হাৰমতি আদি বিভিন্ন ঠাইত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ আয়োজনৰ বাতৰি আমাৰ হাতলৈ আহি আছে। 3দিনীয়া কাৰ্যসূচীৰে লখিমপুৰ জিলাৰ মংগলবুট জাগৰণ কেন্দ্ৰৰ উদ্যোগত আৰু লখিমপুৰ জিলা সাহিত্য সভাৰ সহযোগত মৈদমিয়াস্থিত জিলা সাহিত্য সভাৰ কাৰ্যালয় প্ৰাংগণত অনুষ্ঠিত হোৱা মংগলবুট অধ্যয়ন উৎসৱ আৰু গ্ৰন্থমেলাৰ আজি সামৰণি পৰিছে। এই অধ্যয়ন উৎসৱ আৰু গ্ৰন্থমেলাৰ সৈতে সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সৃজনীশীল প্ৰতিভা বিকাশৰ বাবে চিত্ৰাংকন, ৰচনা, কবিতা আবৃত্তিৰ প্ৰতিযোগিতা, আলোচনা চক্ৰ আদি অনুষ্ঠিত হয়। কাৰ্যসূচী অনুসৰি পহিলা দিনা লখিমপুৰ জিলা সাহিত্য সভাৰ সভাপতি সঞ্জীৱ উপাধ্যায়ৰ সভাপতিত্বত এখন গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয়। জিলা সাহিত্য সভা ভৱনত অনুষ্ঠিত হোৱা সেইদিনাৰ কাৰ্যসূচীত বিশিষ্ট লেখিকা তথা অৱসৰপ্ৰাপ্ত অধ্যাপিকা স্বপ্না চেতিয়া গগৈক মংগলময় সাহিত্য উত্তৰণ বঁটা 2025 প্ৰদান কৰা হয়। আজি বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱস। সমগ্ৰ বিশ্বৰ আন আন ঠাইৰ লগতে লখিমপুৰ জিলাৰ ঘিলামৰাতো পালন কৰা হৈছে বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱস। ঘিলামৰাৰ পৰা লখিমপুৰৰ বাতৰিৰ হৈ দীপাংকৰ চেতিয়াই জনোৱা মতে, ঘিলামৰা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সৌজন্যত স্থানীয় ৰাইডঙীয়া গাঁওস্থিত সন্মিলনৰ নিজা কাৰ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা জ্যেষ্ঠ নাগৰিক দিৱস উপলক্ষে পৰিৱেশ নিকাকৰণ, বৃক্ষৰোপণ, পতাকা উত্তোলন, স্মৃতি তৰ্পণ, মুকলি সভা আদি কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ইয়াৰ উপৰি ঘিলামৰা সামূহিক স্বাস্থ্য কেন্দ্ৰৰ সহযোগত বয়োজ্যেষ্ঠ ব্যক্তিসকলৰ বাবে এক স্বাস্থ্য পৰীক্ষা শিবিৰো অনুষ্ঠিত হয়।
অসমীয়াৰ হিয়াৰ আমঠু জনতাৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিত বন্তি প্ৰজ্বলন কৰি শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱা হয়। লখিমপুৰ জিলাৰ বান্দৰদেৱাৰ সমীপৰ ১ নং মৰিসুঁতি জাপজোক গাঁও নিবাসী ডিক্ৰং চাপৰি প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক সমাজকৰ্মী চন্দ্ৰেশ্বৰ বৰুৱাৰ বাৰ্ধক্যজনিত কাৰণত যোৱা ২৯ ছেপ্টেম্বৰত পৰলোক প্ৰাপ্তি ঘটে। শ্ৰোতাসকলক জনাওঁ যে আমাৰ লখিমপুৰৰ বাতৰি একে নামেৰে থকা ইউটিউব চেনেল আৰু ফেচবুক পেজ ৰেডিঅ' লখিমপুৰৰ জৰিয়তে শুনিব পাৰিব। নিয়মীয়াকৈ বাতৰিসমূহ শুনি থাকিবলৈ ফেচবুক পেজটি লাইক নাইবা ফ'ল' আৰু ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰিব। আমাৰ আজি নিশাৰ লখিমপুৰৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি প্ৰচাৰ হ'ব কাইলৈ নিশা ৮ বজাত। নমস্কাৰ। শ্ৰোতাসকলে ইমান পৰে লখিমপুৰৰ বাতৰি শুনিলে। এয়া ৰেডিঅ' লখিমপুৰ। আজিলৈ ৰেডিঅ' লখিমপুৰৰ অনুষ্ঠান প্ৰচাৰ ইমানতে সামৰিছোঁ। পৰৱৰ্তী অনুষ্ঠান প্ৰচাৰ হ'ব কাইলৈ নিশা ৮ বজাত। কাইলৈৰ অনুষ্ঠানত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ। শুভৰাত্ৰি।